ওই বুকুরে কামি হাত হল ডালি ডালি ওই তুরে ওই প্রেম ঢেউ পরি ওহায় ওই কিনু দায়ে জগৰ ও লগালু লাহৰি ওই চকুলৈও নুচুৱা হলি কালৈনো সাজি মই সোণ বহনা লাহৰি ঐ গগনা মাতে মৌৱে বৰষা সাজিলেও বজাব সাজিলেও বজাব কোনে ঐ শুনিছো বাতৰি সোণ বহনা যাবি হেনো আঁতৰি মূৰতে লৈ উৰণি ঐ গগনাটো বিন্ধিব গগনাটো বিন্ধিব কোনে ওই মাহৰ বান্ধি গলো টুপুলি ঐ টুপুলি ঐ টুপুলি ঐ টুপুলি ঘিলাৰনো বান্ধি গলো ঘিলাৰনো বান্ধি গলো ঐ উজনি নামনি আমাৰে ঐ সতৰু উজনি নামনি আমাৰে ঐ সতৰু ঘিলা নদী পঠিয়াম ঘিলা নদী পঠিয়াম কা হে মইনা জান ভলুকাই বাহৰে হে মইনা জান গাজে প্ৰাণেশ্বৰী হে মইনা জানে ভলুকাই বাহৰে ভলুকাই বাহৰে গায় হে মইনা জান ৰিহা পাৰি পাৰি হে মইনা জান কত কথা কলা হে মইনা জান এতিয়ানো কিহৰে এতিয়ানো কিহৰে না Uke no, I need
শিঙে কাটি বাঁহৰে চুপতি তাৰে মই সাজিলো পেপা ছোৱালী নাচোনা ধৰি যায় ধূলি ঐ চকুকেইটা তেলেকা ঐ নাহাক তো চেপেটা জুতুলা ঐ জুতুলি চুলি ঐ নাচনী কৈ দিয়া মনৰে কথা নাচনী কৈ দিয়া মনৰে কথা বিহুৰে তলি দে জোকাই মোক নলবে ওলাব মাতৰ মাতে চেলাই দি কৈ দিলো মনৰে কথা চেলাই দি কৈ দিলো মনৰে ঐ হাই হাই দক্ষিণৰ ফাললৈ এদিন মই গৈছিলো মই দিচাঙৰ ঘাটে নিৰুমাই দৈছিলো মই দিচাঙৰ ঘাটে ঐ হাই হাই নাচনী চকুলে চাবকে নোৱাৰি চালে নচকুটি পথ মাতে নিৰুমাই তোমাৰো বিহনে জীৱনটো অথলে যায় নিৰুমাই বৰলা ভাতকে খাই ঐ বৰলা ভাতকে খাই ঐ বেলি মাৰে গলে ঐলু চিখিলু চিয়া ও ঘিলা মাৰে গলে ঐ ফকত ঐ তোমাৰে আমাৰে ঐ কথা মাৰে গলে ঐ জুৰিয়া ধলা এয়া আছিল 2025 বৰ্ষৰ বিহু সাম্ৰাজ্ঞী প্ৰতিযোগিতাৰ প্ৰথমগৰাকী প্ৰতিযোগী পম্পী নাথ আপোনালোকৰ প্ৰথমতে অভিনন্দন এতিয়া বিচাৰকৰ প্ৰশ্ন এই সফুৰাখনত প্ৰশ্ন আছে আপুনি প্ৰথমতে প্ৰশ্নটো ল'ব লাগিব চাব লাগিব আৰু উত্তৰটো দিব লাগিব নহয় জানো আৰম্ভ কৰোঁ প্ৰশ্নটো কৈ লওক জোৰা নাম সম্বন্ধে আপোনাৰ ধাৰণা এটি উদাহৰণ দিয়া সহ আগবঢ়াওক প্ৰশ্নটো ডক্টৰ দীপেন দাস ছাৰ আকৌ এবাৰ প্ৰশ্নটো পঢ়ি ক'ব জোৰা নাম সম্বন্ধে আপোনাৰ ধাৰণা এটি উদাহৰণ সহ আগবঢ়াওক নমস্কাৰ ছাৰ নমস্কাৰ মোৰ মতে জোৰা নাম ল'ৰা
বিহু এজনক পৰস্পৰক ৰিপ্লাই কৰাটো আৰু জোৰা নাম যোজনা কৰিও গাব পাৰি হয় জোৰা নাম লগতে জাত নাম কৰি গাব পাৰি আৰু জোৰা নামত ছন্দ মিলিব লাগে বিহুৱা বিহুতিৰ মনৰ ভাৱ প্ৰকাশ কৰা হ'ব লাগে হৈছে এটা উদাহৰণ দিবলৈ কোৱা হৈছে পাৰিব হয় উদাহৰণ বিহুৱা যেনেকৈ ইঠুৰিয়াই কাটিলা তামোল তিনি কণী নুৰিয়াই বান্ধিলা পাণ এই পথাৰে বিচাৰি ফুৰালা অতি নোদাই আছিলা তেতিয়া বিহুৱতীগৰাকী ৰিপ্লাই দিব ইঠুৰিয়াই কটা নাই তামোল তিনি কণী নুৰিয়াই বন্ধা নাই পাণ এই পথাৰে বিচাৰি ফুৰা নাই দলনি দাই আছিলো ধান ধন্যবাদ আচলতে আপুনি কৈছে জোৰা নামৰ কথাটো যিখিনি কথা কৈছে সম্পূৰ্ণ শুদ্ধকৈ হ'লে আৰু ভাল লাগিব আচলতে জোৰা নাম বুলি ক'লে ডেকাই গাভৰুক বা গাভৰুৱে ডেকাক জুৰিব লাগে অৰ্থাৎ জোৰা নামত এটা প্ৰশ্ন থাকে প্ৰশ্নৰ এটা উত্তৰ থাকে আৰু জোৰা নামবিলাক সাধাৰণতে চাৰি শাৰীকৈ থাকে প্ৰথম দুটা শাৰীত প্ৰকৃতিৰ উপমা দিয়ে আপুনি যিটো উদাহৰণ দিলে খুব সুন্দৰ হৈছে প্ৰথম দুটা শাৰীত প্ৰকৃতিৰ উপমা দিয়ে আৰু পিছৰ দুশাৰীত ডেকাজনে গাভৰুলৈ মনৰ ভাৱটো প্ৰকাশ কৰে যিদৰে ভাৱটো ডেকাজনে প্ৰকাশ কৰে সেইধৰণেও গাভৰুগৰাকীয়ে উত্তৰটো দিয়ে এতিয়া আপুনি গালে থুৰিয়াই কটা নাই তামোল তিনিখনি নুৰিয়াই বন্ধা নাই পাণ পথাৰে বিচাৰি ফুৰিলোঁ ফুৰা নাই দলনিত দাই আছিলো ধান ডেকাজনৰ কি বুলি গালে আপুনি ফুৰালা কটেনো দাই আছিলা ধান আপুনি ডেকাজনক গাব লাগিছিল কি জানে থুৰিয়াই কাটিলোঁ তামোল তিনিখনি নুৰিয়াই বান্ধিলোঁ পাণ পথাৰে বিচাৰি ফুৰিলোঁ কতে দাই আছিলা ধান তেতিয়াহে উত্তৰটো কি বুলি ক'ব গাভৰুগৰাকীয়ে থুৰিয়াই কটা নাই তামোল তিনিখনি নুৰিয়াই বন্ধা নাই পাণ পথাৰে বিচাৰি মোক ফুৰা নাই দলনিতে দাইছিলোঁ ধান ক'ত ধান দাই আছিলে প্ৰশ্ন সুধিছে উত্তৰটো আপুনি কি দিলে দলনিত ধান দাই আছিলোঁ তামোল নিছোঁ বুলি কৈছে আপুনি তামোল নিয়া নাই এই যে উত্তৰটো দিলে মনৰ ভাৱটো প্ৰকাশ কৰি য'ত অকণমান প্ৰেম ভাৱটো উজ্জ হৈ থাকে এটা গুণ পোৱা যায় সেয়াই হৈছে জোৰা নামৰ মাধুৰ্য আপোনাক ধন্যবাদ জনাইছোঁ শুভেচ্ছা থাকিল ধন্যবাদ ছাৰ সঁচাকৈ ধন্যবাদ। ইমান যে ভাল লাগে নহয়নে আমাৰ বিহু জোৰা নামৰ যোগেদি মনৰ কথা আচলতে মনৰ ভাৱ প্ৰকাশ কৰে প্ৰশ্ন কৰে এতিয়াতো মোবাইল ফোন আছে নিশ্চয়। মেছেজত আদান প্ৰদান হয় প্ৰেমৰ হয়। কিন্তু তেতিয়াৰ দিনত বিহুৰ নামেৰে জোৰা নামেৰে প্ৰেমৰ আদান প্ৰদান হৈছিল নহয়নে কি ধুনীয়াকৈ কৈছে তামোলখন কেনেকৈ বিচাৰিছে সঁচাকৈ। এই ৰঙাকৈ গামোচা মাজে খেলে দিয়া ৰঙাকৈ গামোচা মাজে খেলে দিয়া তুমিনো তামোল কাটি খোৱা লাহৰি হাতেৰে থুৰিয়াই লাহৰি হাতেৰে থুৰিয়াই আমাকো এখনি দিয়া ডেকাই ক'লে গাভৰুৱে কি বুলি ক'লে গাভৰুৱে কৈছে প্ৰকৃতিৰ বৰ্ণনা কেনেকৈ দিছে চাব হে গৰু চৰাবলৈ কঠীয়া তলিখন গৰু চৰাবলৈ কঠীয়া তলিখন মোহেনো চৰাবলৈ দল এই মুঠিৰ কটা তামোল মুঠিতে শুকালে মুঠিৰ কটা তামোল মুঠিতে শুকালে দিবলৈ নেপালো চল আজয় কি ধুনীয়া জোৰা নামৰ মাধুৰ্য প্ৰশ্ন থাকিব উত্তৰ থাকিব প্ৰকৃতিৰ বৰ্ণনা থাকিব মনৰ ভাৱ থাকিব সেয়াই হৈছে জোৰা নাম ধন্যবাদ তেনেহ'লে কিয় ৰৈ আছে প্ৰিয় দৰ্শক এতিয়াও যদি মনৰ কথা কোৱা নাই জোৰা নাম এফাকি লিখি পঠিয়াই দিয়ক মেছেজত মনৰ কথা নে কি কয় অৱশ্যে কোনোবাই ক'বই কোনোবাই আকৌ ইনষ্টাগ্ৰামতো এৰা নাছিলতো বাৰু আমি কথা পাতি আছো পম্পী
বৰ সুন্দৰকৈ হাঁহি এটা মাৰিছা, ভাবিলা বাচিলা আৰু হয়নে নহয়? নহয়, আৰু এটা আৰু এটা প্ৰশ্নৰ আছে। উত্তৰ দিব লাগিব। দুটাকৈ প্ৰশ্ন প্ৰতিযোগীসকলে উত্তৰ দিব লাগিব, গতিকে দ্বিতীয়খন কাগজৰ টুকুৰা মই তুলি ল'বলৈ অনুৰোধ জনাইছোঁ। মই মাজতে অকণমান এটা কথা ক'ব বিচাৰিছোঁ। নিশ্চয়। দলটোৰ আচলতে শ্ৰেষ্ঠ ঢুলীয়া হয়, মই এইখিনিতে প্ৰিয় দৰ্শক আপোনালোকক জনাবলৈ থাকি গ'ল, ক্ষমা কৰিব। আমাৰ আগৰ দৰে পূৰ্বৰ দৰে বিহু সম্ৰাজ্ঞী প্ৰতিযোগিতাতে থাকে এজন শ্ৰেষ্ঠ বিহুৱা আৰু এজন শ্ৰেষ্ঠ পেপাদাৰী। গতিকে এইবাৰো সেই অব্যাহত থাকিব সেই ধাৰা। আমাৰ এই দলসমূহৰ মাজৰ পৰাই এনেকুৱা নহয় যে কেৱল শ্ৰেষ্ঠ গৰাকী অৰ্থাৎ বিহু সম্ৰাজ্ঞীৰ দলৰ শিল্পীয়ে যে শ্ৰেষ্ঠ বিহুৱা পাব বা শ্ৰেষ্ঠ পেপাদাৰী পাব তেনে নহয়। প্ৰতিটো দল 9টা দল আছে, তাৰ মাজৰে পৰা আমাৰ বিচাৰকসকলে এজন শ্ৰেষ্ঠ পেপাদাৰী আৰু এজন শ্ৰেষ্ঠ বিহুৱা নিৰ্বাচন কৰিব। আমি বেজৰ আকাৰত এটুকুৰা কাগজ আচলতে দিওঁ, ক্ষমা কৰিব, আপোনালোকে চিন্তা কৰিব নালাগে। আমাৰ বিচাৰকসকলে যথেষ্ট যি মূলা বাঢ়ে আচলতে দুপাততে ধৰিব পাৰে আমাৰ বিচাৰকসকলে, তেখেতসকলে লিখি থৈছে। গতিকে আপোনালোকৰো নাম সেই ধাৰাত, সেই তালিকাত থাকিব বুলি আশা থাকিল দেই, শুভেচ্ছা থাকিলে। পম্পী, দ্বিতীয়টো প্ৰশ্ন তুলি ল'লা। প্ৰশ্নটো মোৰ ভাগত পৰিছে হাত হাকি কি? হাত হাকি মানে হাতবিধ শাক। প্ৰশ্নটো আহিছিলে পণ্ডিত চাংমাই ডাঙৰীয়াৰ তৰফৰ পৰা। হয়, নমস্কাৰ ছাৰ। নমস্কাৰ, শুভেচ্ছা জনাইছোঁ। ধন্যবাদ ছাৰ। হাত হাকি হাতবিধ শাক, কেতিয়া সেই হাত শাক খোৱাৰ লাই লফা, ক'ব নালাগে। হাত শাকি বুলি শাক কেতিয়া খোৱা হয়? হাত শাকি কেতিয়া খোৱা হয়? হাত বিহুত। হাত বিহুত। সম্পূৰ্ণকৈ হা? সম্পূৰ্ণকৈ সুন্দৰকৈ ক'বলৈ বিচাৰাচোন। চেৰা বিহুত। আচলতে এনেই থুলতে কৈ দিব নালাগে, কথাটো এনেই ভাবিব লাগে। আচলতে 7টা দিন থাকে, বহাগৰ 7টা দিন, 6 তাৰিখে শেষ হয়, বহাগৰ 6 তাৰিখে। গতিকে প্ৰথম দিনৰ পৰা গৰু বিহুৰ 6 দিনাখনৰ পৰা তাৰিখলৈকে যিকোনো এদিন হাত হাকি খোৱা পৰম্পৰা বিশেষভাৱে আছে। তাৰে ভিতৰতে উজনিত গৰু বিহুৰ দিনাৰ 100 বিধ খাই দিয়ে, সেইকাৰণে অসমৰ নামনিত হাত হাকি খাই দিয়ে। হয়। হয়, মই আগতেও কৈছোঁ, ধন্যবাদ, মই পণ্ডিত চাংমাই ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। উদয়, মই আগতেও এই মঞ্চত কৈছোঁ যে এই প্ৰশ্ন উত্তৰ শিতানৰ যোগেদি আচলতে আমিও বহুতখিনি শিকিব পাৰোঁ। এই অনুষ্ঠান যিয়ে উপভোগ কৰি আছে, আমাৰ দৰ্শক মণ্ডলী তথা পৰ্দাত, সৰু পৰ্দাত যিসকল দৰ্শকে উপভোগ কৰি আছে, এই প্ৰশ্ন উত্তৰ শিতানত আমি বহুখিনি আমাৰ পৰম্পৰা, বিহুৰ লগত জড়িত পৰম্পৰা, বিহু আচলতে কেৱল মঞ্চ বিহু নহয়, মঞ্চত যি আপোনালোকে অনুষ্ঠান উপভোগ কৰি থাকে সেয়াই আমাৰ বিহু নহয়। বিহুৰ লগত জড়িত হৈ আছে বহু পৰম্পৰা। 7 দিন আমি বিহু উদযাপন কৰোঁ, সংক্ৰান্তিৰ পৰা একেবাৰে 6 বহাগলৈকে। গতিকে সেই 7 দিনত বহু পৰম্পৰা উদযাপন কৰা হয়, যি হয়তো আজি ব্যস্ততাত, জীৱনৰ কোলাহলত হয়তো আমি ক'ৰবাত থাকি যায় সকলোবোৰ নিয়ম পালন কৰিবলৈ। কিন্তু আচলতে আমি সেইখিনি নিয়ম পালন কৰিবলৈ চেষ্টা কৰিব লাগে, তেতিয়াহে হয়তো আমি আমাৰ বিহুৰ স্বকীয় ৰূপটো জীয়াই ৰাখিব যিটো পাৰিম। পৰম্পৰা, আমাৰ ঐতিহ্য আমি জীয়াই ৰাখিব পাৰিম। আচলতে মাজতে মই কথা এষাৰ ক'ব বিচাৰিছোঁ, এই মঞ্চখনৰ বিশেষকৈ এই প্ৰতিযোগিতাৰ বাবে সদায় ৰৈ থাকোঁ। এইটো বাবেই ৰৈ থাকোঁ যে এই প্ৰশ্নবিলাক যেতিয়া ইয়ালৈ নিক্ষেপ কৰা হয়, উত্তৰ দিয়ে, বিচাৰকসকলে যেতিয়া বুজাই দিয়ে, আমি বৰ উপকৃত হওঁ। ধন্যবাদ প্ৰতিজন বিচাৰক। ধন্যবাদ পম্পীলৈ মই শুভেচ্ছা যাচিলোঁ। এইখিনিতে মঞ্চৰ পৰা দিছোঁ বিদায় পম্পীক। ধন্যবাদ।